মৰমৰ অকণিহঁত, মই বৰ্ণালী শইকীয়া বাইদেৱে পুনৰ তোমালোকলৈ লৈ আহিছোঁ ঝংকাৰ পাঠ্যপুথিখনৰ দ্বিতীয় অধ্যায়ৰ প্ৰথম পাঠটিৰ তৃতীয় অংশটি। ইতিমধ্যেই তোমালোকে প্ৰথম দুটা অংশ শিকিছা নহয়নে? আৰু তোমালোকে তোমালোকৰ সেই অংশ দুটি শিকি লৈ এতিয়া আমি তৃতীয় অংশটিলৈ আগবাঢ়ো। আহাচোন আমি তৃতীয় অংশটিত কিনো আছে চাওঁ। পঢ়ো আৰু কওঁ আহা। তোমালোকে তোমালোকৰ পাঠ্যপুথিখন উলিয়াই লোৱা আৰু মই পঢ়ি যোৱাৰ লগে লগে তোমালোকেও মোৰ লগত পঢ়ি যাবা। আজি ৰিমঝিমৰ পেহীয়েকৰ বিয়া। কাৰ বিয়া? ৰিমঝিমৰ পেহীয়েকৰ। বিয়া বুলি ককাক আইতাক, খুৰাক খুৰীয়েক, ভায়েক ভনীয়েক সকলোৰে বৰ উৎসাহ। আলহী অতিথি ওচৰ চুবুৰীয়াৰে ৰভাথলী ভৰি পৰিছে। ৰিমঝিমৰ পেহীয়েকৰ বিয়া বুলি ঘৰৰ সকলোৰে ককাক আইতাক খুৰাক খুৰীয়েকৰ বৰ আনন্দ আৰু আলহী অতিথিৰে ৰভাতলি ভৰি পৰিছে। কিছু সময়ৰ পিছতে দৰাঘৰীয়া আহি পদূলিমুখ পালেহি। ৰিমঝিম দৰা চাবলৈ দৌৰি গ'ল। কিন্তু মানুহবোৰে দৰাজনক আগুৰি আছিল। তাই দৰাক দেখা নাপালে। দৰাক নেদেখি তাই ভেকুৰিবলৈ ধৰিলে। তাকে দেখি ওচৰতে থকা খুৰাকে তাইৰ হাতত ধৰি আগুৱাই নিলে। দৰাক দেখি ৰিমঝিমে বৰ ৰং পালে। বিয়াঘৰত যেতিয়া দৰা আহি উপস্থিত হৈছিলহি, ৰিমঝিমেও দৰা চাবলৈ কি কৰিছিলে? দৌৰি গৈছিলে। কিন্তু তাই অকণমানি ছোৱালী কাৰণে দৰাক দেখা নাপাইছিলে, কাৰণ দৰাক বাকী সকলো মানুহে আগুৰি আছিল। আৰু দৰাক দেখা নাপাই তাই কি হ'ল? ভেকুৰিবলৈ ধৰিলে। তেনেতে ওচৰতে থকা খুৰাক এজনে কি কৰিলে? তাইক দাঙি ধৰিলে আৰু দৰাক দেখুৱালে। আৰু দৰাক দেখা পাই তাই মনত বৰ ফূৰ্তি পালে নহয়নে? এতিয়া তোমালোকে আমি যে পঢ়িলো এই অংশটিত কিমাননো শিকিলা কথা পাতো আহাচোন। প্ৰথমতেই তোমালোকে মোক কোৱাচোন, ৰিমঝিম কি চাবলৈ দৌৰি আহিছিল? কি চাবলৈ দৌৰি আহিছিল? ৰিমঝিম দৰা চাবলৈ দৌৰি আহিছিল। আকৌ কোৱাচোন, মানুহবোৰে কাক আগুৰি ধৰি আছিল? কাক আগুৰি ধৰি আছিল বাৰু? মানুহবোৰে দৰাজনক আগুৰি ধৰি আছিল নহয়নে? আকৌ কোৱাচোন, কোনে ৰিমঝিমক হাতত ধৰি আগুৱাই নিছিল? ওচৰৰে এজন খুৰাকে ৰিমঝিমক হাতত ধৰি আগুৱাই নিছিল। এইবাৰ কোৱাচোন, তুমি কেতিয়াবা বিয়া খাবলৈ গৈ পাইছানে? নিশ্চয় পাইছা নহয়নে? আমি সকলোৱে বিয়া খাবলৈ গৈ পাইছোঁ। কোৱাচোন, বিয়ালৈ গৈ তোমাৰ কেনেকুৱা লাগে? নিশ্চয় বহুত ভাল লাগে নহয়নে? কাৰণ বিয়াতে আমাৰ পৰিয়ালৰ সকলো মানুহ একগোট হয় আৰু
হাঁহি ফূৰ্তি কৰে ইয়াৰ উপৰিও আলহী অতিথি আহে নহয়নে বিভিন্নজনক লগ পাওঁ লগৰ সমনীয়াৰ লগত তোমালোকে খেলিবলৈ পোৱা নহয়নে বিয়া খাই আমাৰ সকলোৰে আৰু লগতে তোমালোকৰো নিশ্চয় খুব ভাল লাগে নহয়নে এতিয়া আমি পিছৰ অংশটোত দুখন কি দেখিছো তলৰ ছবি কেইখনত কি দেখিছা কোৱা এই যে ছবি কেইখন দেখিছা এই ছবি দুখনত তোমালোকে কি দেখিছা বাৰু কোৱাচোন প্ৰথমখন ছবিত আমি বহুতো মানুহ দেখিছো নহয়নে আমি কেইজন দেখিছো 1 2 3 4 5 6 7 8 9 10 জন মানুহ দেখিছো নহয়নে কিন্তু দ্বিতীয়খন ছবিত আমি কি দেখিছো 4 জন মানুহ দেখিছো 1 2 3 4 জন মানুহ দেখিছো নহয়নে প্ৰথমখন ছবিত আমি যে পাই আহিছিলো মনত আছেনে ককা আইতা খুৰা খুৰী এই সম্বন্ধবিলাক যে পাই আহিছো প্ৰথম ছবিখনত এই সকলোবিলাক সম্বন্ধেৰে ভৰ্তি দেখা পাইছো নহয়নে চোৱাচোন ককা দেখিছো আইতা দেখিছো নহয়নে ইয়াৰ উপৰিও আমি খুৰা দেখিছো খুৰী দেখিছো নহয় জানো তেনেকৈ আমি লৰা ছোৱালী দেখিছো তাৰ মানে এই ছবিখনত কি বুজাইছে আমাৰ এটা ডাঙৰ পৰিয়াল একলগ হৈ থকা বুজাইছে যিটো পৰিয়ালক আমি যৌথ পৰিয়াল বুলি কওঁ যৌথ পৰিয়াল বুলি ক'লে য'ত ককা আইতা মা দেউতা খুৰা খুৰী দাদা বাইদেউ ভাইটি ভন্টি সকলোৱে একেখন ঘৰতে একেলগে মিলাপ্ৰীতিৰে থাকে আৰু প্ৰথম ছবিখনত সেই যৌথ পৰিয়ালটিকে সূচাইছে ঠিক তেনেকৈ দ্বিতীয় ছবিখনলৈ চোৱাচোন ইয়াত মাত্ৰ মাক দেউতাকক দেখিছা আৰু দুটি সৰু সৰু ল'ৰা ছোৱালীয়ে ভাত খাই থকা দেখিছা নহয়নে তাৰ মানে ইয়াত কি হৈছে একক পৰিয়াল মানে কি জানানে য'ত মা দেউতা আৰু তেওঁলোকৰ ল'ৰা ছোৱালীহে থাকে গতিকে দুয়োখন ছবিৰ পাৰ্থক্যসমূহ তোমালোকে নিশ্চয় বুজি পাইছা আৰু তোমালোকেও নিজৰ পৰিয়ালটিৰ কথা ভাবাচোন তোমালোকে সকলোৰে লগত একেলগে থাকা নে অকল মা দেউতাৰ লগত অকলে থাকা এইবাৰ তোমালোকে আগৰ অংশটিত যে আমি ৰিমঝিমৰ কথা পঢ়ি আহিছিলো তাৰে দুটামান কথা কোৱাচোন মই তোমালোকক সুধিম আৰু তোমালোকে উত্তৰ দিবা প্ৰথমতেই কোৱাচোন আজি ৰিমঝিমৰ মাহীয়েকৰ বিয়া কথাষাৰ সঁচা নে মিছা ৰিমঝিমৰ মাহীয়েকৰ বিয়া আছিল নে নহয় ৰিমঝিমৰ কাৰ বিয়া আছিল পেহীয়েকৰ বিয়া আছিল গতিকে আমি কত শুদ্ধ চিনটো দিম নে খত দিম ক হ'ল সঁচা আৰু খ হ'ল মিছা যিহেতু ৰিমঝিমৰ পেহীয়েকৰহে বিয়া আছিল গতিকে কথাষাৰ মিছা আমি কত শুদ্ধ চিনটো দিম খত এইবাৰ তোমালোকে কোৱাচোন ৰিমঝিম দৰা চাবলৈ দৌৰি গ'ল হয়নে ৰিমঝিম দৰাজনক চাবলৈ দৌৰি গৈছিল নে গৈছিল গতিকে এই বাক্যশাৰী সঁচা নে মিছা সঁচা গতিকে আমি কত শুদ্ধ চিন দিম কত নহয়নে এতিয়া তোমালোকে এই অংশটিত ইমানতে সামৰিছো আগন্তুক দিনত পুনৰ এটি নতুন অংশলৈ তোমালোকৰ ওচৰলৈ পুনৰ আহিম গতিকে আজিলৈ ধন্যবাদ